লখিমপুৰৰ এগৰাকী সম্ভাৱনাময়ী মহিলা খেলুৱৈ সেই মহিলা পাঞ্জা খেলুৱৈগৰাকীয়ে বাৰে বাৰে বিশ্ব চেম্পিয়নশ্বিপ খেলিবলৈ সুযোগ পায়ো থমকি ৰ'বলগীয়া হৈছে। কিয় থমকি ৰৈছে সেই মহিলা খেলুৱৈগৰাকী? ইতিমধ্যে প্ৰায় 9টা টুৰ্ণামেণ্টত সোণৰ পদক বুটলিবলৈ সক্ষম হোৱা সেই মহিলা খেলুৱৈগৰাকী অসুবিধানো কি এনেকুৱা আছে যে বাৰে বাৰে বিশ্ব চেম্পিয়নশ্বিপ খেলিবলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰাৰ পিছতো থমকি ৰ'ব লগা হয়। নমস্কাৰ, মই সঞ্জীৱ লাহন। এই সকলোখিনি খবৰ আপোনালোকলৈ লৈ আহিছোঁ আৰু মোৰ লগত সেই বিশেষ সম্ভাৱনাময়ী খেলুৱৈগৰাকী আছে। প্ৰথমে মই চিনাকি কৰি দিব বিচাৰিছোঁ, এয়া হ'ল কংকনা হাজৰিকা, পাঞ্জা খেলুৱৈ, মহিলা পাঞ্জা খেলুৱৈ। আৰু শেহতীয়াকৈ বাংগালোৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি খেল, সেই খেলত যোগ্যতা অৰ্জন কৰিছে। দুটাকৈ সোণৰ মেডেল কঢ়িয়াই আনিছে, সোঁহাত আৰু বাওঁহাত দুইটা শাখাতে খেলি, আৰু যোগ্যতা অৰ্জন কৰিছে বিশ্ব চেম্পিয়নশ্বিপ খেলিবলৈ যাবৰ বাবে। কিন্তু থমকি ৰ'ব লগা হৈছে কংকনা। মই পোনে পোনে কংকনাক প্ৰথমে অভিনন্দন জনাইছোঁ। ইমান এটা ভাল হয়, আৰু মানে বিশ্ব চেম্পিয়নশ্বিপ খেলিবলৈ এতিয়া যোগ্য আৰু নহয়, কিন্তু কিবা বোলে অসুবিধা? মই আপোনাৰ যোৱা মে 23, 24, 25ত আপোনাৰ বেংগলোৰত হৈছিলে। তাতে সোণৰ পদক পাইছোঁ 2খন হাতৰে। 52 kg ছিনিয়ৰ ওমেন কেটেগৰীৰ আছিলে। আৰু সেই খেলখনৰ যিসকলে সোণ আৰু ৰূপ পাইছে তাৰ পৰা আপোনাৰ চিলেকশ্যন হৈছে ৱৰ্ল্ড খেলিবলৈ। ৱৰ্ল্ড আপোনাৰ এইবাৰ আজাৰবাইজান কাণ্ট্ৰিত হ'ব, ছেপ্টেম্বৰ শেষৰ ফালে হ'ব খেলখন। যাবলৈ যথেষ্ট ইচ্ছুক, মোৰ মন আছে যাবলৈ, কিন্তু মানে আপোনাৰ ফাইনেন্সিয়েল সহায়খিনি অকণমান প্ৰয়োজন আছে মোক। মই যিহেতু বেক টু বেক তেনেকৈ খেলি আছোঁ, গতিকে দেউতাৰ যিখিনি মোক সহায় কৰিছে সেইখিনি সহায়তে মই গোটেইখিনি সম্ভৱ নহয়। গতিকে মই আহ্বান জনাইছোঁ যাতে সেইখিনি পাতিম, কিন্তু তাৰ পূৰ্বে আৰু কথা পাতি লওঁ যে কংকনা কেতিয়াৰ পৰা জড়িত এই আৰ্ম ৰেচলিঙৰ লগত বা পাঞ্জা খেলৰ লগত? 2022 চনতে মই এক এছ'চিয়েশ্যনৰ লগত জড়িত হৈছোঁ প্ৰথম। মই আপোনাৰ যিহেতু তেজপুৰ ল' কলেজত পঢ়িছিলোঁ, আইনৰ ছাত্ৰী আছিলোঁ তেতিয়া। তাত পঢ়োঁতে তাতেই মই আপোনাৰ আৰম্ভ হৈছিলে তেওঁলোকৰ যি কলেজ উইক প্ৰগ্ৰেম হয়, তাতে খেলিছিলোঁ। খেলি পেলাই মই চেম্পিয়ন ট্ৰফি পাইছিলোঁ। সেই তাতে তেওঁলোকৰ জাজ হিচাপে আহিছিলে দীপক দাস দাদা আৰু ডেইজি হাজৰিকা, মোৰ কোচ হয় তেওঁলোক দুইজন। সেই দাদা আৰু বায়ে মোক কৈছিলে যে তাতে যদি তোমালোকে ভাল প্ৰদৰ্শন যিসকলে পায় তেওঁলোকক ষ্টেটত কাৰণে ডাইৰেক্ট চিলেকশ্যন থাকিব বুলি। তো ষ্টেটত খেলিলোঁ, ষ্টেটতো তেনেকৈ চিলেকশ্যন পালোঁ, তাত ব্ৰঞ্জ পাইছিলোঁ। তাৰ পৰা মই গোৱাত 2022 চনত যি নেশ্যনেল গেম হৈছিলে আমাৰ, সেই তাতে গৈছিলোঁ। তাতে সোঁহাতত ৰূপৰ পদক আৰু বাওঁহাতত সোণৰ পদক পাবলৈ সক্ষম হৈছিলোঁ। সেই নেশ্যনেল খেলখনৰ পৰা মোৰ চিলেকশ্যন হৈছিলে এছিয়ান আৰু ৱৰ্ল্ড। এছিয়ান আছিলে মালয়েছিয়াত আৰু ৱৰ্ল্ড আছিলে ফ্ৰান্সত। সেই মালয়েছিয়াৰ খেলখনত মই যাবলৈ সক্ষম হৈছিলোঁ। তাতে মই ব্ৰঞ্জ পালোঁ 2খন হাতৰ। নহয়, সেইখন এছিয়ান আছিলে। এছিয়া মহাদেশৰ ভিতৰত আছিলে। আৰু ৱৰ্ল্ডত যাবৰ কাৰণে মই অলপ ফাইনেন্সিয়েল অসুবিধাও পালোঁ, মই যাবলৈ সক্ষম নহ'লোঁ বাৰু, কোৱালিফাই হোৱাৰ পিছতো নোৱাৰিলোঁ। হয়, তাৰপিছত 2023, 2024 তেনেকৈ খেলি আছোঁ, কিন্তু সেইকেইখন খেলত মই ষ্টেটৰলৈকে প্ৰদৰ্শন দিছোঁ। নেশ্যনেলত মানে যাবলৈ অকণমান মোৰ পাৰ্চনেল প্ৰব্লেমো আছিলে আৰু মই সেইকেইবাৰ যাব নোৱাৰিলোঁ। আৰু এইবাৰ 2025 চনত মই ডিষ্ট্ৰিক্ট গ'ল্ড আছিলে, ষ্টেট আছিল শিৱসাগৰ, তাতো গ'ল্ড পালোঁ 2খন হাতৰ। এতিয়া নেশ্যনেল যোৱা হৈ গ'ল বেংগলোৰ মে' মাহত, সেয়াতো মই 2খন হাতৰে গ'ল্ড পাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে সেইখিনি কথা। এতিয়া সেই বেংগলোৰত হৈ যোৱা খেলখনৰ পৰা মই ৱৰ্ল্ডৰ চিলেকশ্যন পাইছোঁ। সেইখন খেল আজাৰবাইজানত হ'ব ছেপ্টেম্বৰ শেষৰ ফালে। হয় বাৰু, যি নহওক এনে প্ৰস্তুতি চাগে পূৰ্ণগতিত চলি আছে, নহয় জানো? চলি আছে। এটা কথা কওঁ যে চাওক, তাহানি স্কুল আৰু কলেজত খেলি খেলক ধেমালি হিচাপে লোৱা কংকনাই আজিৰ দিনটোত এটা কথা ক'ব লাগিব, ৰাষ্ট্ৰীয় পৰ্যায়ত খুব ভালকৈ জিলিকি আছে আৰু ৰাষ্ট্ৰৰ প্ৰতিনিধি হৈ বিশ্বত প্ৰতিযোগিতা কৰিবৰ কাৰণে ইতিমধ্যে যোগ্যতা অৰ্জন কৰি আছে। কিন্তু দুৰ্ভাগ্যজনক বিষয়, ইয়াৰ পিছতে কিন্তু কংকনা দুবাৰকৈ থমকি ৰ'ব লগা হৈছে। আৰু এইবাৰ শেহতীয়াকৈ যি বিশ্ব চেম্পিয়নশ্বিপ হ'ব ছেপ্টেম্বৰ মাহত, তাতো কংকনাই যাবৰ বাবে যোগ্যতা অৰ্জন কৰিলে, কিন্তু ঘৰত বহি চিন্তা কৰিবলগীয়া হৈছে। বিষয়টো মই আকৌ আগৰ অৱস্থালৈ যে অসুবিধাটো কি আছে? অসুবিধা মানে প্ৰথম কথা, মোক আৰ্থিকভাৱে সহায়ৰ প্ৰয়োজন।
এতিয়া সেইখিনি মানে মই দেউতাৰ ফালৰ পৰা দেউতাই যথেষ্ট কৰিছে, মোৰ মা দেউতাই। দেউতা যিহেতু এজন ৰিটায়াৰ্ড শিক্ষক হয়, ফেমিলিটো পৰিয়ালটো সহায় কৰিবই, কিন্তু তাৰ উপৰি এটা মাজতে সোধো যে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক খেলক বহুত বিশেষ গুৰুত্ব দিয়ে। তেওঁলোকে এই বিষয়ত তেওঁলোক অৱগত নহয় নেকি, বা সেই বিভাগটোৰ লগত যোগাযোগ বা আবেদন নিবেদন কৰা হৈছে নে নাই? আচলতে মই শেষাৰ কথা ক'বলৈ 2022 চনলৈ ঘূৰি যাব লাগিব। তেখেতে 2022 চনত যেতিয়া মই আপোনাৰ এছিয়ান মালয়েছিয়াত খেলিবলৈ ওলাইছিলোঁ, ৰঞ্জিত ভট্ট ডাঙৰীয়া ছাৰে মোক সহায় কৰিছিলে সেইটো সময়ত। আৰু বাকী গভৰ্ণমেণ্টৰ ফালৰ পৰা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সুযোগতে মই আহ্বান জনাওঁ, যদি তেওঁ মোক বাই নিউজটো পায়, মোক সহায় কৰক যাতে মই আৰু এবাৰ খেলি দেশখনৰ কাৰণে এটা নাম উজ্জ্বল কৰি ঘূৰি আহিব পাৰোঁ। মোৰ বিশ্বাস আছে যদি মই এতিয়ালৈকে তেনেকৈ মানে হাৰিবলগীয়া হোৱা নাই, যদি ভগৱানে মোক সহায় কৰে, মই আৰু এবাৰ মই এটা সম্পদ লৈ এবিধ সম্পদ হৈ মই ঘূৰি আহিবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। গতিকে মই তেওঁৰ ওচৰত এই সুযোগতে সহায় বিচাৰিছোঁ। ইতিমধ্যে এতিয়ালৈকে 9টা সোণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বুটলিবলৈ, সেইখিনি আমি গম পাইছোঁ যে কংকনা এগৰাকী এনেকুৱা, মই পূৰ্বে প্ৰথমেই কৈছোঁ যে সম্ভাৱনাময়ী এগৰাকী খেলুৱৈ। কংকনাই যদি সুযোগ পায় বা কংকনাক যদি আগবঢ়াই দিয়া হয় চৰকাৰীভাৱে হওক বা দেশৰ হৈ বা ৰাজ্যৰ হৈ যদি খেলিবলৈ আগবঢ়াই দিয়া হয়, দেশৰ হৈ যদি বিশ্বলৈ আগবঢ়াই দিয়া হয়, নিতান্তই ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰিব পাৰিব বা বিশ্বৰ সন্মুখত, সেয়া আমাৰো বিশ্বাস আছে। কিন্তু এতিয়া কথা হ'ল কি, মূল কথাটো হ'ল কি, একেবাৰে বিত্তীয় ফালৰ পৰা যদি যিজন যোগ্য বা যিজনে পাৰে, যিজনৰ হাতত ক্ষমতা আছে, তেওঁলোকে যদি সহায় কৰে, নিতান্তই কংকনা আগবাঢ়ি যাব। আমিও আশা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ হওক, কংকনাৰ যি প্ৰতিভা, কংকনাৰ যি আশা বিশ্বজয় কৰাৰ আশা, খেলৰ জৰিয়তে বিশ্বজয় কৰাৰ আশা, সেয়া যাতে কংকনাই পূৰণ কৰিব পাৰে। মই একেবাৰে আকৌ আহোঁ খেলৰ মাজলৈ, যে 2022 চনৰ পৰা জড়িত নহয় জানো? 2022 চনৰ পৰা ধাৰাবাহিকভাৱে আমাৰ আৰ্ম ৰেচলিঙৰ লগত জড়িত হৈ আছোঁ। হয়, মই খেলিয়ে আছোঁ, বেক টু বেক গৈ আছোঁ খেলখনৰ জগতৰ লগত। যিমান দূৰ পাৰোঁ ভগৱানে যদি মোক সহায় কৰে, মই খেলিম বুলি ভাবোঁ। মই যিহেতু মানে মই খেল নহ'লে নোৱাৰিম থাকিবলৈ, মানে যথেষ্ট ভাল পাওঁ খেল। গতিকে প্ৰশিক্ষণ মই আপোনাৰ যেতিয়া মই আইনৰ ছাত্ৰী হৈ তেজপুৰত আছিলোঁ, তেতিয়া মই তাতে জিমত প্ৰেক্টিচ কৰিছিলোঁ। মোৰ দাদা, এই যিসকলৰ নাম কৈছোঁ, দীপক দাস আৰু ডেইজী হাজৰিকা, তেওঁলোকে সহায় কৰিছিলে। প্ৰথম তেওঁলোকে মোক শিকাই দিয়া কোনটো প্ৰচিডিউৰত কেনেকৈ খেলিব লাগে। আৰু তাৰ পৰা মই লখিমপুৰত শ্বিফ্ট হ'লোঁ নিজৰ ঘৰত। যেতিয়া আহি গ'লোঁ, তেতিয়া মই নাৰায়ণপুৰ হাৰকিউলিছ জিম, নাৰায়ণপুৰবাসী ৰাইজে চিনি পায়ে, তাতে মোৰ ঋষি বৈজ্ঞান ভূঞা দাদা আছে। মোৰ দাদাই ট্ৰেইনাৰ দিছে, তেওঁলোকে হেল্প কৰে। ৰাতিপুৱা 2 ঘণ্টা, আবেলিও মাতে, কিন্তু মই দুইবেলা অকণমান অসুবিধা হয়, যিমান দূৰ পাৰোঁ কষ্ট কৰিছোঁ। এতিয়া তাতকৈ আৰু কষ্ট কৰিব লাগিব, যিহেতু ৱৰ্ল্ডৰ আহি আছে, সময় হাতত যথেষ্ট কম, গতিকে কষ্ট কৰিব লাগিব আৰু এতিয়া আৰু। হয়, এনেকুৱা হয় যে বহিৰাজ্যৰ যিসকল খেলুৱৈ আছে, তেওঁলোকক আগবঢ়াই দিবৰ কাৰণে বিভিন্ন ধৰণৰ কোম্পানীয়ে হওক বা চৰকাৰে হওক একেবাৰে তৎপৰ হৈ থাকে, মানে পটককৈ তেওঁলোকক সহায় কৰে, বা কোনো দিনে তেওঁলোকে অৰ্থনৈতিক দিশটোৰ কথা ভাবিবলগীয়া নহয়। অসমত কিন্তু খেলুৱৈসকলে বাৰে বাৰে হয়, ইয়াৰ উদাহৰণ বহুত আছে। লখিমপুৰতে আমি এনেকুৱা ধৰণৰ বাতৰি বহুবাৰ কৰিছোঁ। কিয় হয়, কি কৰিলে ভাল হয়? মানে এতিয়া সহায় মই বিচাৰোঁ দেই, যি ফালৰ পৰাই হওক মই সহায় বিচাৰোঁ। মই এতিয়া কিন্তু তেনেকুৱা কোনো ধৰণৰ পোৱা নাই তেনেকৈ, বা কোম্পেনী, আপুনি যিটো ক'লে কোম্পেনীৰ ফালৰ পৰা বা তেনেধৰণৰ কোনো মই সহায় পোৱা নাই। কথা পাতিব লাগিব, কিন্তু এতিয়া কেনেকৈ পাতিম, কেনেকৈ কি হ'ব, মই নিজেও ইমান দূৰ জ্ঞাত নহয় সেইখিনি কথা লৈ পেলাই। এনেকুৱা হ'ব নেকি যে যদি উপযুক্ত বা পৰ্যাপ্ত পৰিমাণৰ অৰ্থনৈতিকভাৱে নিজকে মানে আগবঢ়াই নিবলৈ কিবা অসুবিধা হ'ব, যদি অৰ্থনৈতিক দিশটো সবল নহয়, তেতিয়াহ'লে ৰৈ যাব লাগিব নেকি বাৰু? ঠিক তেনেকুৱা হ'ব নেকি? মই এতিয়া তেনেকেই ভাবিবলগীয়া হৈছে। মানে কি হৈছে, এতিয়া যাবলৈতো যথেষ্ট মন আছে, কিন্তু যদি অৰ্থনৈতিক দিশটোত মই সহায় নাপাওঁ, মই দেউতাই যিমানখিনি সহায় কৰিছে তাতকৈ বিশেষ মই দেউতাক প্ৰেছাৰো দিব নোৱাৰোঁ যে দেউতা মোক আৰু দিয়া, মই আৰু খেলিব মন আছে বুলি। ইমান দূৰ দেউতাৰ হাতত ধৰিয়ে মই গৈ আছোঁ। গতিকে এতিয়াৰ পৰা যদি মোক অকণমান সমাজৰ ফালৰ পৰা মই অকণমান সহায় পাওঁ, তেতিয়াহ'লে মই যাবলৈ সক্ষম হ'ম বুলি ভাবোঁ। চৰকাৰী, হয়, গোটেই চৰকাৰী ব্যৱস্থাটোৰ ফালৰ পৰা মোক সহায় লাগিব। তেনেকুৱা সহায় নাপালে মোৰ সম্ভৱ নহ'ব যাবলৈ, কাৰণ ইমান। আমাৰো প্ৰশ্ন যে আমাৰো আশংকা হৈছে, আচলতে কংকনাৰ দৰে প্ৰতিভাসম্পন্ন খেলুৱৈয়ে কেৱল পইচাৰ বাবে ইয়াতে তেওঁৰ যি অভিযান, বিশ্ব জয় কৰাৰ অভিযান সামৰণি মাৰিব লাগিব নেকি? যদি সেয়াই হয়, তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে আৰু দুৰ্ভাগ্যজনক বিষয় একো থাকিব নালাগে। মই পুনৰ এটা কথা ক'ব বিচাৰিছোঁ যে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ হোৱাটো বিচাৰোঁ যে এনেকুৱা ধৰণৰ যি প্ৰতিভাৱান খেলুৱৈ আছে, তেওঁলোকক
দেশৰ পৰা ৰাজ্যৰ পৰা উলিয়াই দিয়ক দেশ জয় কৰিবলৈ আৰু দেশৰ পৰা উলিয়াই পঠিয়াওক বিশ্ব জয় কৰিবলৈ। আৰু ইতিমধ্যে মই পুনৰ কৈছোঁ যে কংকনাই এই মুহূৰ্তলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে এছিয়ান গেম যি হৈছিলে সৰ্বমুঠ 9টাকৈ মেডেল 2002 পৰা বুটলি আনিবলৈ সক্ষম হৈছে, কোনোদিন খালী হাতে ঘৰলৈ ঘূৰি অহা নাই। এইবাৰো নিশ্চয় কংকনাই যি বিশ্ব চেম্পিয়নশ্বিপ হ'ব অহা ছেপ্টেম্বৰ মাহত নিতান্তই ভাৰতবৰ্ষৰ হৈ চাগে এটা মেডেল আনিবলৈ সক্ষম হ'ব। আমাৰো আশা কংকনাই যাতে এই অভিযান অব্যাহত ৰাখিব পাৰে আপোনাৰ বিভিন্নজনৰ সহায়ৰ বলত। আৰু কিবা বিশেষ ক'বলগীয়া আছে নেকি? মই আহ্বান জনাইছোঁ এই সুযোগতে যদি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে সহায় কৰে তেতিয়াহ'লে মই নথৈ আনন্দিত হ'ম, যাতে মই গৈ আৰু এবাৰ খেলি মই সম্পদ এবিধ লৈ আহিব পাৰোঁ। সেয়াই আশা লৈ আগবাঢ়িম বুলি চেষ্টা কৰি আছোঁ। তেওঁৰ ওচৰত সেয়াই আহ্বান জনাইছোঁ। মই পুনৰ কৈছোঁ এয়া আছিল কংকনা, আৰু কংকনাৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ জৰাবাৰীত। 2002 চনৰ পৰা খেলৰ লগত জড়িত আৰু তেতিয়াৰ পৰাই কংকনাই তেওঁৰ যি বিজয় অভিযান অব্যাহত ৰাখিছে। আৰু এইবাৰো আমাৰ আশা যে কংকনাই নিজৰ বলত মেডেল আনিব আৰু আমাৰ বলত কংকনাই বিশ্ব জয় কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই যাব। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।